নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। তো আপোনালোকে জানে যে অসম পুলিচৰ বহুত কেইটা ভেকেঞ্চি ইতিমধ্যে ওলাইছে আৰু এপ্লিকেশ্যনো ষ্টাৰ্ট হৈছে। তো আপোনালোকে কেনেদৰে ঘৰতে বহি থাকি নিজৰ মোবাইলৰ জৰিয়তে বা লেপটপৰ জৰিয়তে এপ্লিকেশ্যনটো কমপ্লিট কৰিব পাৰে, সেই সম্পূৰ্ণ প্ৰচেছটো মই এই ভিডিঅ'টোৰ জৰিয়তে দেখাই দিম। জাষ্ট আপোনালোকৰ নিজৰ ডকুমেণ্টছখিনি ৰেডি কৰক আৰু ভিডিঅ'টো চাওক, তাৰপিছত আপোনালোকে নিজে নিজৰ এপ্লিকেশ্যন কমপ্লিট কৰিব পাৰিব। ঠিক আছে? চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু লেপটপৰ স্ক্ৰীনলৈ লৈ যাওক। সো পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। মই সাজেষ্ট কৰিম আপোনালোকে ক্ৰম ব্ৰাউজাৰৰ জৰিয়তে কৰক। সো ব্ৰাউজাৰটো ওপেন কৰি কিনে আপোনালোকে সাৰ্চ দিব SLPRB সাৰ্চ কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিব slprbassam.in। ইয়াতে ক্লিক কৰক এই লিংকটোত। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে এপ্লাই অনলাইন ফৰ কাৰেণ্ট ৰিকুৱাৰমেণ্টছ ৰিক্ৰুইটমেণ্টছ ইয়াতে ক্লিক কৰিব, এপ্লাই হিয়াৰ। নেক্সট ইয়াতে আপোনালোকে এপ্লাই অনলাইন ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ইয়াতে আপোনালোকে চাব পাৰে, ইয়াতে ৰেজিষ্টাৰ নাও ইয়াতে ক্লিক কৰিব লাগিব। ৰেজিষ্টাৰ নাও ইয়াত ক্লিক কৰক। দেন ইয়াতে ইনফৰমেশ্যন আছে কিছুমান। সো পোনপ্ৰথমে কি কৰিব লাগিব, আপোনালোকৰ চেলিব্ৰেশ্যনটো ক্লিক কৰক। ইয়াতে আপোনালোকৰ যিটো হয় শ্ৰী মিষ্টাৰ মিছেছ MD, সো যিটোৱে হয় আপুনি চিলেক্ট কৰক। দেন ইয়াতে ফাৰ্ষ্ট নেম দিয়ক, আপোনাৰ ফাৰ্ষ্ট নেম। দেন ইয়াতে হ'ব আপোনাৰ মিডল নেম, দেন লাষ্ট নেম। দেন ইয়াতে আছে আপোনাৰ ফাদাৰ্ছ নেমৰ পিছত মাদাৰ্ছ নেম দিয়ক। দেন আপোনালোকৰ ভেলিড ফোন নম্বৰ এটা দিয়ক। এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ, ইয়াতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জটো নাম্বাৰ দিব লাগিব, এইবিলাক মেণ্ডেটৰী হয়। দেন ইয়াতে হায়েষ্ট কোৱালিফিকেশ্যন, আপুনি যদিহে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে গ্ৰেজুৱেশ্যন কমপ্লিট দিব লাগিব ইয়াতে। দেন অফক'ৰ্ছ আপুনি ছাব ইনস্পেক্টৰ পষ্টৰ কাৰণে এপ্লাই কৰিব লাগে। মিনিমাম ৰিকুৱাৰমেণ্টছ সেইটো হৈছে গ্ৰেজুৱেশ্যন দিবই লাগিব। তাৰপিছত ইয়াতে পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট, আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা হয় সেইটো ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। দেন ইয়াতে আপোনালোকৰ জেণ্ডাৰ চিলেক্ট কৰিব, মেল ফিমেল যিটোৱে হয়। এণ্ড কাষ্ট বা আপোনালোকৰ যিটো হয় জেনেৰেল হয়, OBC হয়, MOBC, SC, ST হিল, STP, এইটো যিটো হয় আপুনি চিলেক্ট কৰক। দেন আপোনালোকৰ ডেট অফ বাৰ্থ দিব ইয়াতে। ডেট অফ বাৰ্থ দিয়াৰ পিছত ইয়াতে কনফাৰ্ম কৰিব লাগিব ডেট অফ বাৰ্থটো, এইটো বহুত ইম্পৰ্টেণ্ট হয়, সেইকাৰণে কনফাৰ্ম কৰিব দিছে। ইয়াতে আপোনালোকৰ আধাৰ নাম্বাৰটো বহাব লাগিব। ইনফৰমেশ্যনখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াতে এবাৰ চেক কৰি ল'ব, কাৰণ এইটো এবাৰ হ'লে চেঞ্জ কৰিব নোৱাৰি। ইয়াতে চাব পাৰে, প্লিজ চেক এণ্ড কনফাৰ্ম ইউৰ ডিটেইলছ বিফৰ ৰেজিষ্ট্ৰেশ্যন, ডেটা ওৱান ছাবমিটেড কেন নট বি চেঞ্জড। ইয়াৰ মানে ইয়াছে হৈছে যে যদি আপোনালোকে এবাৰ ছাবমিট কৰে তেন্তে চেঞ্জ কৰিব নোৱাৰে, সেইকাৰণে ৰেজিষ্ট্ৰেশ্যন ছাবমিট কৰাৰ আগত আপোনালোকে এবাৰ চেক কৰি লওক, ভেৰিফাই কৰি লওক। ঠিক আছে? চ' আপোনালোকে চাব। তাৰপিছত ইয়াতে ৰেজিষ্টাৰ বটন ইয়াতে ক্লিক কৰিব, যদিহে চেক কৰিছে ভালকৈ কৰিছে কাৰেক্ট আছে তেন্তে ৰেজিষ্টাৰ ইয়াত ক্লিক কৰক। দেন আপোনালোকৰ মোবাইলত OTP আহিব এখন, OTPটো দিয়ক। OTP দিয়াৰ পিছত ইয়াতে ছাবমিট বটন ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। ইয়াতে চাব পাৰে প্ৰফাইল হেজ বিন ৰেজিষ্টাৰ্ড ছাকচেছফুলি উইথ আছাম পুলিচ ৰিক্ৰুইটমেণ্ট ID, এইটো হৈছে ৰিক্ৰুইটমেণ্ট ID। দেন ইয়াতে আপোনালোকে ক্লিক কৰিব, গো টু লগ ইন। ইয়াতে ৰিক্ৰুইটমেণ্ট IDটো দিয়ক, বা ৰিক্ৰুইটমেণ্ট ID যদি নিদিয়ে তেন্তে আপোনালোকে মোবাইল নম্বৰ জৰিয়তেও লগ ইন কৰিব পাৰে। মই ৰিক্ৰুইটমেণ্ট ID দি কৰি আছোঁ। দেন ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো দিব। ডেট অফ বাৰ্থ দি দিয়াৰ পিছত ইয়াতে লগ ইন অপশ্যনত ক্লিক কৰিব, লগ ইন কৰি লওক। লগ ইন কৰাৰ পিছত বাকী ইনফৰমেশ্যন যিটো থাকিব বা ফিল আপ কৰিব লাগিব সেইটো আপোনালোকে এতিয়া কৰিব লাগিব। বেচিক ইনফৰমেশ্যন কিছুমান দিয়া হৈছে অলৰেডি। চ' ইয়াতে আপোনালোকক দিব লাগিব ফাৰ্ষ্ট, সেইটো হৈছে নেশ্যনেলিটি। আপোনালোকে ইণ্ডিয়ান, অফক'ৰ্ছ ইণ্ডিয়ান হয় আমি। দেন ৰিলিজিয়ন আপুনি যিটো হয় সেইটো দি দিয়ক। দেন ইয়াতে আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো দিব। ইয়াতে পুলিচ ষ্টেচন চিলেক্ট কৰিব আপোনালোকৰ যিটো হয়। দেন ইয়াতে পিনক'ড দিব। পিনক'ড দিয়াৰ পিছত ইয়াতে যদিহে আপোনালোকৰ
এড্ৰেছ দুয়োটাই ছেম হয় মানে আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কাৰেণ্ট এড্ৰেছ তেন্তে ক্ৰছ মাৰ্ক ইয়াতে টিক মাৰিব আৰু যদি বেলেগ বেলেগ হয় তেন্তে আপোনালোকে বেলেগ বেলেগ এইটো দি দিব ঠিক আছে ইয়াতে ঠিক কৰিব চাব ইয়াতে অট'মেটিক ফিল হৈ যাব যিটো ইয়াতে আছে সেইটো ইয়াতে আহিব নেক্সট ইয়াতে কুৱেশ্যন আছে কিছুমান ডু ইউ হেভ হোমগাৰ্ড চাৰ্টিফিকেট আপোনালোকৰ হোমগাৰ্ডৰ চাৰ্টিফিকেট আছে নে নাই যদিহে থাকে মিনিমাম কিমান বছৰৰ এক্সপিৰিয়েঞ্চ আছে মিনিমাম 1 year এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি আপোনালোকৰ যদি 3 yearsৰ আছে তেন্তে যিটো হয় চিলেক্ট কৰিব মোৰ নাই নো দেন ডু ইউ হেভ NCC চাৰ্টিফিকেট কোনটো আছে NCC A B C কোনটো আছে যদি নাই নো ক্লিক কৰক দেন Are you an ex-serviceman? যদি হয় তেন্তে yes, যদি নহয় no. ক্লিক কৰাৰ পিছত ইয়াতে save and proceed ক্লিক কৰক save and proceed ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কিছুমান ইনফৰমেশ্যন দিব লাগিব যেনে আপোনালোকৰ ক্লাছ HSLC অৰ ক্লাছ 10th ডিটেইলছ চ' ইয়াতে বৰ্ড অৰ ইনষ্টিটিউশ্যনত যিটো হয় সেৱা CBSE অৰ আদাৰ বৰ্ড হ'ব পাৰে তো আমাৰ মোৰ সেৱা হয় দেন ইয়াতে ৰোল নম্বৰ দিব লাগিব ৰোল নম্বৰটো বহাই দিয়ক দেন ইয়াতে আপোনালোকৰ ইয়াৰ অফ পাছিং কোনটো বছৰত আপোনালোকে পাছ কৰিছে সেইটো দিব লাগিব দেন পাৰ্চেণ্টেজ আপোনালোকৰ 10 মেট্ৰিকত কিমান পাৰ্চেণ্টেজ পাইছে সেইটো দিব লাগিব দেন ইয়াতে আছে HS অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী হয় 12ৰ হয় চ' ইয়াতে বৰ্ড দিব কোনটো হয় এইটো দুটা আছে আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল আৰু এটা আছে CBSE আপোনালোকৰ যিটো হয় এইটো চিলেক্ট কৰিব দেন ইয়াতে ষ্ট্ৰীম কোনটো আছে আৰ্টছ কমাৰ্চ ছায়েন্স আৰু আদাৰ্ছ এইটো চিলেক্ট কৰিব দেন ইয়াৰ অফ পাছিং এগেইন আৰু ইয়াতে পাৰ্চেণ্টেজ দিব লাগিব হাই ছেকেণ্ডাৰীত কিমান পাৰ্চেণ্টেজ পাইছিলে সেইটো দিব লাগিব দেন ইয়াতে গ্ৰেজুৱেশ্যন ডিটেইলছত আপোনালোকে ইউনিভাৰ্চিটি অথবা ইনষ্টিটিউশ্যনৰ নাম দিব পাৰে আপোনালোকে কোনটো যদি ডাইৰেক্ট ইউনিভাৰ্চিটি পঢ়িছে তেন্তে ইউনিভাৰ্চিটিৰ নামটো মেনশ্যন কৰিব আৰু যদি কোনো ইনষ্টিটিউশ্যন অৰ্থাৎ এফিলিয়েট কলেজৰ পৰা কমপ্লিট কৰিছে তেন্তে এফিলিয়েট কলেজটোৰ নাম দিব চ' দেন ইয়াতে কোৰ্চ কোনটো কোৰ্চ কৰিছে BA BSc BCom BTech MBBS BDS LLB যিটো হয় আপোনালোকৰ সেইটো কোৰ্চৰ নাম সিলেক্ট কৰিব দেন ইয়াৰ অফ পাছিং এগেইন পাৰ্চেণ্টেজ বা গ্ৰেজুৱেশ্যনত CGPO থাকে কোনটো হয় যিটো হয় সেইটো দি দিব আপুনি দেন এডিশ্যনেল কোৱালিফিকেশ্যন ডিটেইলছ যদি আপোনালোকৰ এডিশ্যনেল অথবা গ্ৰেজুৱেশ্যন পিছতো কিবা ইনফৰমেশ্যন কোৱালিফিকেশ্যন আছে তেন্তে ইয়াত দিব পাৰে যেনে আপোনালোকে মাষ্টাৰ্ছ কৰিব পাৰে PG MA মাষ্টাৰ ইন আৰ্টছ মাষ্টাৰ ইন ছায়েন্স মাষ্টাৰ ইন কমাৰ্চ LLB and MBA মাষ্টাৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন LLM এইবিলাক আপুনি চিলেক্ট কৰিব পাৰে আৰু এই ইনফৰমেশ্যনখিনি দিব পাৰে চ' এডুকেশ্যনেল ডিটেইলছ ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াতে ছেভ এণ্ড প্ৰিভিউ ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ একাডেমিক ইনফৰমেশ্যনখিনি ছেভ হ'ব তাৰপিছত ইয়াতে আপোনালোকৰ বাকী থকা ইনফৰমেশ্যনখিনি দিব লাগিব আৰু ডকুমেণ্টছবিলাক কি ফৰ্মেটত হ'ব লাগিব ইয়াতে লিখা আছে ইয়াতে JPG JPEG PNG আৰু মেক্সিমাম 200 KB ভিতৰত হ'ব লাগিব আপোনালোকৰ যিটো PDF বনাব বা ফটো ফৰ্মেটত দিব তেন্তে বস্তুবিলাক কি হ'ব লাগিব 200 KB আণ্ডাৰত হ'ব লাগিব 200 মানে 200 KB ভিতৰত হ'ব লাগিব তাতকৈ বেছি হ'লে মানে আপলোড নহ'ব তো ফাৰ্ষ্ট পাছপৰ্ট সাইজ ফটো দিব দেন সিগনেচাৰ দিব এণ্ড তাৰপিছত চাৰ্টিফিকেট অফ এজ প্ৰুফ এডমিট কাৰ্ড দিলেও হ'ব বা মেট্ৰিকৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট যিকোনো এটা দিলে হ'ব দেন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এইটো বহুত মেণ্ডেটৰী হয় আধাৰ কাৰ্ড দেন পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ইয়াতে মেণ্ডেটৰী দিয়া নাই বাট যদিহে আছে আপোনালোকে আপলোড কৰিব আৰু এইটো PDF ফৰ্মেটত দিব লাগিব ইয়াতে লিখা আছে PDF ফৰ্মেটত আৰু মেক্সিমাম 200 KB হ'ব লাগিব ঠিক আছে আৰু যিটো PDF ফৰ্মেটত আছে সেইটো PDF ফৰ্মেটত দিব সাপোজ ইয়াতে আধাৰ কাৰ্ড আছে PDF ফৰ্মেটত দিব এমপ্লয়মেণ্ট এক্সচেঞ্জটো কি আছে PDF ফৰ্মেটত আছে ইয়াতে এইটো PDF ফৰ্মেটত আছে সিগনেচাৰটো JPG বা PG ফটো ফৰ্মেটত দিব তাৰপিছত পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ HSLC মানে মেট্ৰিকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দুয়োটা কি কৰিব কম্বাইন কৰি এটা PDF বনাব PDFটো আপলোড কৰিব লাগিব আৰু এই PDFটো 200 KB ভিতৰত হ'ব লাগিব দেন হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিব লাগিব
আৰু তাৰপিছত গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেটটো আপলোড দিব লাগিব ইয়াতে ডকুমেণ্টছখিনি আপলোড কৰাৰ পিছত আপোনালোকে ইয়াতে ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব কনফাৰ্ম কৰি দিয়ক ইয়াতে কনফাৰ্ম অপশ্যনত ক্লিক কৰক ইয়াতে চাব প্লিজ চেক এণ্ড কনফাৰ্ম ইউৰ ডিটেইলছ বিফৰ ৰেজিষ্ট্ৰেশ্যন ডেটা ওৱান ছাবমিটেড কেন নট বি চেঞ্জড মানে আপোনালোকৰ ইনফৰমেশ্যনখিনি যদিহে কিবা ভুল আছে তেন্তে ইয়াতেই আপুনি কাৰেকশ্যন কৰিব পাৰিব দেন পিছত গৈ কিনে আপুনি কাৰেকশ্যন কৰিব নোৱাৰিব ঠিক আছে চ' নেক্সট আপোনালোকে ইয়াতে ক্লিক কৰিব এপ্লাই ইয়াত চাব পাৰে ৰিক্ৰুইটমেণ্ট ফৰ দি পোষ্ট অফ কনষ্টেবল ইউ বি এণ্ড কনষ্টেবল এ বি ইন আছাম পুলিচ চ' ইয়াতে এপ্লাই ক্লিক কৰিব দেন ইউ আৰ এলিজিবল ফৰ দিছ পোষ্ট ইয়াতে চাব পাৰে ডু ইউ হেভ হোমগাৰ্ড চাৰ্টিফিকেট যদি আছে মোৰ নাই যিহেতু অলৰেডি ছেভ কৰিছোঁ মই চাব ইনস্পেক্টৰৰ কাৰণে এপ্লাই কৰিছোঁ চ' ইয়াতে এন চি চি চাৰ্টিফিকেটো নাই যদি থাকে আপোনালোকে ইয়াতে য়েছ অন ন' অপশ্যন আহিব এণ্ড চাম হোমগাৰ্ডৰো যদি থাকে য়েছ অৰ ন' অপশ্যন আহিব ডু ইউ হেভ চাৰ্টিফিকেট অফ ৰেজিষ্টাৰ্ড ভি ডি পি মেম্বাৰ ন' ডু ইউ হেভ চাৰ্টিফিকেট অফ ৰেজিষ্টাৰ্ড চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছ ন' মোৰ নাই যদি থাকে তেন্তে আপোনালোকে য়েছ দিব আৰু কি কৰিব লাগিব আপোনালোকে আপলোড দিব লাগিব ডকুমেণ্টছখিনি Next, do you have appointment certificate as SPO issued by the concerned superintendent of police? Superintendent of police মানে SPO অফিচৰ পৰা কিবা SPO বুলি চাৰ্টিফিকেট এখন আছে সেই চাৰ্টিফিকেটখন আপোনাৰ আছে নে নাই সেই যদি আছে তেন্তে য়েছ দিয়ক মোৰ নাই ন' Do you have certificate of FMMO issued by Special Branch HQRS of Headquarters of Assam Police, Kahilipara, Guwahati? No, more nai. Do you have sports certificate issued by a competent authority? কোনো স্পৰ্টছৰ চাৰ্টিফিকেট আছে নে নাই আপোনালোকৰ যদি থাকে তেন্তে দি দিব তো মোৰ নাই চ' দেন মোৰ ইয়াতে ক্লিক কৰিব যদি থাকে আপোনালোকে ডকুমেণ্টছখিনি আপলোড দি দিব এণ্ড 7 প্ৰচিড নেক্সট 7 প্ৰচিড কৰাৰ পিছত ইয়াতে আপোনালোকে কোনবোৰ পদৰ বাবে এলিজিবল হয় সেইটো কাৰণে এপ্লাই কৰিব পাৰিব এইটো চাব পাৰে কনষ্টেবল ইউ বি দেন চিলেক্ট কৰি ছাবমিট কৰক ছাবমিট কৰাৰ পিছত আকৌ এটা অপশ্যন আহিব কনষ্টেবল এ বি ঠিক আছে এইটো কৰি কিনে আকৌ ছাবমিট কৰক ছাবমিট কৰাৰ পিছত আপোনালোকৰ প্ৰিফাৰেঞ্চ ছাবমিট হৈ গ'ল দেন ইয়াতে আপোনালোকে ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব আৰু প্ৰিফাৰেঞ্চটো আপোনালোকে নিজে দিব কোনটো আপোনালোকে আগত দিব কনষ্টেবল ইউ বি দিব নে এ বি দিব সেইটো আপোনালোকে চাই ল'ব দেন 7 প্ৰচিড কৰাৰ পিছত আপোনালোকৰ এপ্লাই হৈ গ'ল এতিয়া আপোনালোকে জাষ্ট কনফাৰ্ম কৰিব লাগিব ফাইনেল কনফাৰ্মৰ কাৰণে ইয়াতে ক্লিক কৰক দেন প্লিজ চেক এণ্ড কনফাৰ্ম ইউৰ ডিটেইলছ বিফৰ ৰেজিষ্ট্ৰেশ্যন ডেটা ওৱান ছাবমিটেড কেন নট বি চেঞ্জড অ'কে OTP আহিব OTP ভেৰিফিকেশ্যন কৰি লওক দেন হৈ গ'ল ফাইনেলি ছাবমিট হৈ গ'ল ইয়াতে চাব পাৰে ডাউনলোড একনলেজমেণ্ট শ্লিপটো ডাউনলোড হৈ গ'ল ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং দি ভিডিঅ' এণ্ড যদি ভিডিঅ'টো চাই আপোনালোকৰ কিবা হেল্প হৈছে দেন প্লিজ ডু ছাবস্ক্ৰাইব এণ্ড যদি আপোনালোকৰ ফাৰ্ডাৰ হেল্প লাগে তেন্তে হোৱাটছএপ নাম্বাৰ এটা দিয়া আছে সেইটো হোৱাটছএপ নাম্বাৰত আপোনালোকে মেছেজ দিব পাৰে ঠিক আছে থেংক ইউ